থাকো এখন থাকি লাভে নাই। বোৱাৰী তুমি কলৈ যোৱা? বোৱাৰী নেথাকো মই এখন ঘৰত ৰাতিপুৱাৰ পৰা গধূলিলৈকে কামেই কামৰ পৰা অলপ সময় আজৰি নাপাওঁ। ঘৰত মই এগিলাচ নিজে পানী লৈ নেখাওঁ। ইয়াত এতিয়া আহিলৈ মই চাকৰৰ কথা কৰিবলগীয়া হৈছে। অলপ সময় শান্তি নাপাওঁ। ভাত পানী বনাব লাগে, ৰাতিপুৱা কাপোৰ ধুব লাগে, শান্তি নাপাওঁ মই। কি হৈছে মা? কি হৈছে? চোৱা বাবা, এই ঘৰলৈ যাবলৈ ওলাইছে। এই ৰখোৱা বাবা। এই যাবলৈ ওলাইছে, যাবলৈ দে। তাই কিহৰ অভাৱত ইয়াৰ পৰা ঘৰলৈ যাবলৈ ওলাইছে? অভাৱৰ কথা ক'ব আহিছে আপুনি? ৰাতিপুৱা পৰা গধূলিলৈকে এখন ঘৰত মই ভাত পানী বনাই সিজাই অকণমান শান্তিকে বহিব পাওঁ নাই, খাব পাওঁ। মোক চাকৰ নিচিলা নি এখন ঘৰলে? কি কথা ক'বলৈ আহিছা তুমি? এই ঘৰখনত মানুহ আছে কেইটা মানুহ আছে? আজি এই 3টা মানুহ হলে তোমাৰ ভাত ৰান্ধোতে ইমান হাৰ ভাঙিল নে? এইখনতো তোমাৰ নিজৰ ঘৰ হয়। তুমি নিজৰ ঘৰখনত নিজে কৰি খাবই লাগিব। ভাত ৰন্ধাৰ পৰা ধৰি, কাপোৰ ধোৱাৰ পৰা ধৰি, ঘৰ চোতাল খোৱা, এইকেইটা কামহে। এই কামকেইটা তোমাৰ নিজৰ ঘৰখনত তুমি নিজে কৰি খাবই লাগিব, নহ'লে কোনে কৰি দিব তোমাক? কি কথা ক'বলৈ আহিছা? নিজৰ ঘৰ হ'ল বুলি মই এখন ঘৰত কি ৰাতিপুৱা পৰা গধূলিলৈকে চাকৰ গতে কাম কৰি থাকিম নেকি? এই বুঢ়ীজনীৰ পৰা শান্তি নাপাওঁ। ৰাতিপুৱা কুকুৰা এটাক দিয়াৰ পৰা একদম চিঞৰিব লাগি যায়, বোৱাৰী উঠ, আমুকটো কৰ, বোৱাৰী তামুকটো কৰ। শান্তি নাই। এই বুঢ়ীজনী কম নহয় এইজনী। বোৱাৰী তোমাক মই কি অশান্তি কৰিলো বোৱাৰী? এইখন ঘৰত তুমি যদি অশান্তি পাইছা, ময়ে এইখন ঘৰৰ পৰা যাওঁগৈ বোৱাৰী, তুমিয়ে থাকা। কান্দি দেখাব আহিছে। অহাৰ পৰা কোনদিনাখন মোক শান্তিকে শুব দিলে? এতিয়া যে যোৱা সময়ত এইবোৰ এক্টিং দেখুৱাইছে কান্দি কৰি। নেথাকো মই এখন ঘৰত, যাওঁগে। মা, তই মনে থাক। তই কিয় যাবি এখন ঘৰৰ পৰা? যাবলৈ হৈছে, যোৱা, এতিয়াই যোৱা। ৰৈ আছা কেলে? নহ'লেও হ'ব তোমাৰ নিচিনা বোৱাৰী। নিজৰ ঘৰখন নিজে ধৰি খাব নোৱাৰে। আজি 3টা মানুহক আজি আলপৈচান দৌৰতে ইমানখিনি কথা ক'বলৈ আহিছে। যোৱা, এতিয়াই যোৱাগে। মা, তই নেকান্দিবি, তই দুখ নকৰিবি। মায়েনো কি বেয়া কথা কৈছে? মায়ে এজনী বোৱাৰীক যি শাসন কৰিব লাগে সেই শাসনে কৰিছে। প্ৰতিজনী শাহুৱেকে নিজৰ বোৱাৰীক তেনেকে ৰাতিপুৱাৰ পৰা জগায়। অকল তোমাকে জগাইছে নেকি? বৰ একেবাৰে হেৰি দেখাবলৈ তাইক ঘৰত পানী এটোপা লৈ খোৱা নাই বুলি তাই এতিয়া ইয়াত সেই ঠেঙৰ পৰা ঠেং তুলি খাব। ইয়াত কোনোবাই তাক কৰি পেলাই খুৱাব। যোৱা, যাবলৈ ওলাইছে। যামে মই, এতিয়া যাম। নেথাকো এইখন ঘৰত মই এখন টেক নেথাকো মই, যামগে। যোৱা। কথা ক'বলৈ আহিছে। মা, দুখ নকৰিবি, যাবলৈ যাওক। তই ভিতৰলৈ আহ। কি হ'ল বন্ধু? কি হৈছে? তই যে এনে কান্দি আহিছো যে? মই তাৰ পৰা গুচি আহিলো দাদা। মই নেথাকো আৰু সেইখন ঘৰত। বহুত অত্যাচাৰ কৰে, মাৰ ধৰ কৰে মোক। মই নেথাকো আৰু এইখন ঘৰত দাদা। মাৰ ধৰ কৰে? তাক মই চাই ল'ম ৰ'বা। এইখন ঘৰৰ পৰা তই ঘূৰি যাব নালাগে। মই নেযাওঁ দাদা। মই সেইখন ঘৰলৈ কেতিয়াও নাযাওঁ। মই একেবাৰে গুচি আহিছো সেইখন ঘৰৰ পৰা। মই নিদিওঁ সেইখন ঘৰ যাব তোক। বৈ ভিতৰত যাওঁ, বৈ। এনেকে ঠেঙৰ ওপৰত ঠেং তুলি বহি থাকিলে নহয়। কাপোৰ ধুকে ভাত বনাকে যা। সেইখন ঘৰটো শেষ কৰি থৈ আহিলি, এতিয়া ককাইৰ মূৰটো চুবাবলৈ আহিছ। আমাৰ কি সংসাৰ নাই, ঘৰ নাই, ল'ৰা ছোৱালী নাই? তুমি কিয় তেনেকে কৈছা বাৰু? মোক অহাৰ কাৰণে বেয়া পাইছা নি? নাপাই কি মই ফূৰ্তি কৰিব লাগিছিলে নেকি তুমি ঘৰলৈ ঘূৰি অহাৰ কাৰণে? আমাৰ যে ঘৰ সংসাৰ নাই। তোমাৰ একেবাৰে 3টা মানুহক ভাত ৰান্ধি খুৱাওঁতে একেবাৰে হাড় ভাগি গ'ল। আমি কি ভাত ৰান্ধি খোৱা নাই? আমি পথাৰে ঘৰে গোটেইখন যে কাম কৰা মানুহক ভাত খুৱাই আছো, ল'ৰা ছোৱালীয়ে জাচ মাৰিছো। সেইখিনি কি আমাৰ কাম নহয়? ককাই আমাক বহুৱাই খুৱাইছে কাম নকৰাকে। তাই কথা ক'বলৈহে একেবাৰে। যা বেগেতে কাম কৰগে। আজিৰ পৰা তই ঘৰৰ সকলো কাম কৰিব লাগিব। এইকেইটা বহি থাকিলে নহ'ব। যা বেগেত কাম কৰগে, যা। কিহৰ কাৰণে ইমান চিঞৰ লগাই আছ? ভণ্টিক কেলে গালি পাই আছ তই ইমান? গালি নাপাৰি কি তাইক মই বহুৱাই খুৱাম? তাইক এনেকে গালি নাপাৰিবি। আমাৰ একমাত্ৰ ভণ্টি, গম পাইছা নাই? তাই এখন ঘৰত এগিলাচ পানী লৈ খোৱা নাছিল। আগৰ কথা বেলেগ আছিলে। তাই এতিয়া এখন ঘৰত চব কৰি খাব লাগিব। পানী গিলাচটো দূৰৰে কথা, তাই ভাতে চব ৰান্ধি খাব লাগিব। এতিয়া তাইক কি মই বহুৱাই খুৱাম? ঐ যা বুলি কৈছিলো, যা বেগেত কাপোৰ ধুকে যা। ককাইৰ আগত বহি দেখাবলৈ আহিছ মন মাৰি। যা বেগেত যা। তই তাইক তেনেকে গালি নাপাৰিবি। আমাৰ একমাত্ৰ ভণ্টি। কি একমাত্ৰ ভণ্টি? ময়োতো এখন ঘৰলৈ বোৱাৰী হৈ আহিছিলো। কি মোক সেই বুলি আপুনি বহুৱাই খুৱাইছে নেকি? তাই 3টা মানুহলৈ ভাত বনাবলৈ পাই ঘৰ এৰি গুচি আহিছে। কথা ক'বলৈহে। আজিৰ পৰা মোৰ মতে চলিব লাগিব। তাই এইখন ঘৰত চব কাম কৰি ভাত খাব লাগিব।
হ'ব দাদা, তহঁতি মোৰ কাৰণে ইমান কাজিয়া কৰিব নালাগে। মই সকলো কামেই কৰিম, যি আছে মই সকলো কামেই কৰিম আজিৰ পৰা। হ'ব, তহঁতি কাজিয়া কৰিব নালাগে। কান্দি দেখাবলৈ আহিছে। ইমান ধুনীয়া সুখৰ সংসাৰখন ভাঙি থৈ গুচি আহিছে। 3টা মানুহক ভাত ৰান্ধি খাব নালাগে, কথা কবলৈ আহে তাই। আমাৰ যে ঘৰ সংসাৰ নাই, তাই আমাৰ টেটু তুলমিবলৈ আহিছে। নোৱাৰো কৰিবা তাইক ইয়াত খুৱাবলৈ আমি। ঐ মহাৰাণী, তোৰ এই কাপকেইটা ধুওঁতে ইমান দেৰি নে? চাহ কেতিয়া দিবি? চাহ দিবি আবেগেত, মই চাহ একাপ খাওঁ। কি হ'ল? গৈছিলা না আকৌ কেলে ঘূৰি আহিলা? হা? কি কাৰণে ঘূৰি আহিলা আকৌ? ঘৰ গৈছিলাতো? তাৰমানে তাত ককায়ে নবাই ভালকে খোৱালে। হা? একদম বহুৱাই বহুৱাই খোৱালে চাগে ঠেঙৰ ওপৰত ঠেং তুলি। বোৱাৰীজনী ঘৰলৈ আহিছে, তই কেলে গালি পাৰিছ? বোৱাৰীক তই গালি নাপাৰিবি। বোৱাৰী, তুমি নাযাবা। এই মোৰ সৈতে কথা তুমি ধৰি নাথাকিবা। বোৱাৰী, তুমি মোক ক্ষমা খুজিব নালাগে। ব'লা, ভিতৰলৈ ব'লা। তুমি বোৱাৰী নহয়, মোৰ ছোৱালী। গৈছিলে চাগে ঘৰত একদম আৰামত ঠেঙৰ ওপৰত ঠেং তুলি খাম বুলি খোৱালে চাগে ককাইক নবকে। আকৌ ঘূৰি পেলাই আহিছে বৰ ফুটনি। ক'বলৈ আহিছে।